আৰু এটা চিনৰ কথা খুব কৈ আছে মানে খুব নহয় মানে লিখা দেখিছো মই যে পেহিয়েকৰ চিনটো মানে দেখাব নালাগিছিলে মানুহ এই ওয়েব সিৰিজখনৰ মানে যেটো দেখাইছে 90 দশকত মানে ইমান অধপতনো যোৱা নাছিল মানে একেটা এংগলে দেখাই আছে বুলি অকমান নেগেটিভলি দিছে তুমি কি ক'ব বিচাৰা অধপতনে কোনো যোৱা নাছিলে কিন্তু কিবা এটা বস্তু হেল্ল মই হিমাশ্ৰী আৰু আজি আমাৰ লগত আছে কৌশিক ভাৰদ্বাজ আৰু ৰিসেন্টলি এখন ওয়েব সিৰিজ ৰিলিজ হৈছে সকলোৱে চাইছে বহুত মানুহে চাইছে সকলোৱে বুলি নকওঁ বহুত মানুহে চাইছে আৰু ময়ো চাইছো খুব ভাল লাগিল সুপা সুপি চাই আৰু আজি বহুত কথা পাতিম তেওঁৰ লগত তো প্ৰথমতে স্বাগতম জনাইছো নমস্কাৰ থ্যাংক ইউ ফৰ ইনভাইটিং মি তোমাৰ যেটো চাই থাকো মাজে মাজে ফলো কৰা নহয় কিন্তু কিছুমান মানুহ পাৰ্টিকুলাৰ মানুহ কিছুমানৰ চাবলৈ মন যায় যে তেতিয়া চোৱা যায় লাষ্ট মই তোৰ হেৰি গৌৰৱ গগৈদাৰ চাইছিলো ভাল লাগিছিল তোমাৰ থ্যাংক ইউ সো আজি কৌশিক দাৰ লগত বহুত কথা পাতিম আৰু কৌশিক দা এতিয়া বৰ্তমান কেনেকুৱা চলি আছে কি চলি আছে লাইফত বৰ্তমান অকমান প্ৰফেশনেল লাইফত অলপমান উত্থান হৈছে বুলি ভাবিছো মই 12 তাৰিখৰ পিছত চুপাচুপিখন ৰিলিজ হোৱাৰ পাছত তো মানুহে চিনি পাইছে তাৰ আগতে সিৰিয়েল কৰি আছিলো সো মই সিৰিয়েল কৰি থাকোতে মই গম পাইছিলো যে মই এটা ফুল গুটেই ক্ৰাউডটোৱে মোক পোৱা নাই মোৰ কামখিনি দেখা নাই কাৰণ সিৰিয়েল চোৱা এটা ক্ৰাউড বেলেগ আছে সো তাৰ পিছত এতিয়া ভাবিছিলো যে ইউটিউবত ভাল কন্টেন্ট এটা যদি উলাও বা ভাল কাম এটা যদি কৰো তেতিয়া মই এটা যোনটো নিউ জেনাৰেশন আমাৰ জেনাৰেশন বা আমাতকে সৰু এজৰ যোনটো জেনাৰেশনে হেৰি মানে ইন্টাৰনেট কনজিউম কৰে সো হিহঁতৰ আগত মই এতিয়া থ্ৰু সুপাসুপি মই ওলাব পাইছো সো ভাল চলি আছে এই হিচাপত সিৰিয়েল কোনখন কৰি আছে মই কিন্তু একো গম নাপাওঁ তোমাৰ বেকগ্ৰাউণ্ড গতিকে অডিয়েন্সৰটো জানিব বিচাৰিব সুপাসুপি বা বহুতেই চিনি পাইছে তথাপি তোমাৰ বিষয়ে কোৱাচোন সিৰিয়েল মই এতিয়া কৰি আছো হৃদয় এক বিজ্ঞাপন বুলি ৰঙত তুমি হেকনত আছা কোনটো ক্যাৰেক্টাৰ চিন্ময় হয় নেকি বাকি এতিয়া আহোঁ ৱেব সিৰিজখনৰ কথা খুব চৰ্চা হৈ আছে আৰু মানুহে আদৰি লৈছে দেই আৰু মই তোমাক অফ কেমেৰাও কৈছোঁ তথাপি এতিয়াও অন কেমেৰাও কম যে মানে সিৰিজখন মই একে বহাতে বহি মানে চাই শেষ কৰিলোঁ স্ক্ৰীন প্লেও মজা আৰু তুমিও বহুত ভাল এক্টিং কৰিছা মানে বহুত ভাল লাগিছে শান্ত শিষ্ট ল'ৰাটো মানে আৰু লাষ্টত গৈ কি হয়গৈ তোমালোকৰ বহুত ধুনীয়াকৈ মানে তেওঁলোকে স্ক্ৰীন প্লেটোতো কৰিছে আৰু এক্টিংখিনি চবৰে এক্টিং কিন্তু বহুত ভাল লাগিছে ৰিয়েলিষ্টিক লাগিছে আৰু ষ্টৰীটো বহুত ধুনীয়া একদম সিম্পল হয় কিন্তু কানেক্ট কৰিব পাৰিছো প্ৰণৱ দাই লিখা বৰ ধুনীয়া লিখে বাৰু সেইটো মানে একেবাৰে নুই কৰিব নোৱাৰি মানে আমি তাৰ আগতে এখন আমাৰ এটা আড্ডা আছে হেৰি কমাৰ্চত কাটৰা বুলি কয় কমাৰ্চ আৰ্টিষ্ট এণ্ড টেকনিচিয়ানছ ৰেগুলাৰ আড্ডা সো তাত আমি এখন নাটক কৰিছিলোঁ মিনি পেলাই লাষ্ট ইয়াৰ নৱেম্বৰ 2 তাৰিখে আছিলে তো সেইখনো প্ৰণৱ দাই লিখাতে তো ৰাইটিং ষ্টাইলটো বৰ ধুনীয়া হয় মানে বস্তুবোৰ ষ্টৰীবোৰ এটা পৰ্যায়লৈ গৈ পেলাই এটা বেলেগ এটা টুইষ্টত যায় মানে এভৰি টাইম তাৰ হেতু থাকে সো ভাল লাগে মানে হেতু ওভাৰঅল এক্সপেৰিয়েন্স কেনেকুৱা আছিল ওয়েব সিৰিজখনৰ লগত ওভাৰঅল এক্সপেৰিয়েন্স অলপমান কষ্ট হৈছিল কষ্ট খালি কথাটো হৈ গ'ল যে আমি নহয় কষ্ট গোটেই টিমটোৱে মানে এটা এইটো ক'ব লাগে নালাগে নাজানো মই 11 দিনত আমি মোৰ দেন 170 সিনছ শ্বুট কৰিছোঁ 180 প্ৰবলি একজেক্ট টু নাজানিম মই তো সেই এক্সপিৰিয়েঞ্চ হিচাপত মানে সেই কষ্ট কৰি ভাল লাগিছিলে মানে কাম এটা কৰি মানে এটা জব ছেটিছফেকশ্যন যোনটো থাকে জব ছেটিছফেকশ্যন আমি এইটো নিজৰ আৰ্টটো কৰি ভালেই পাওঁ তো এই বস্তুটোৰ পৰা এটা জেনুইন ছেটিছফেকশ্যন আহিছিলে মানে এভৰি টাইম মানে প্ৰণৱে যেতিয়া আমাক সোধে যে কেনেকুৱা যাব চাগে ন চলিব চাগে ন তেতিয়া মানে আমি মানে এটা ডাবল থট নাই মানে নো ডাউট কিবা কিবি ভুল থাকিব পাৰে কিবা টেকনিকেলি হেৰি থাকিব পাৰে কথাটো হৈ গ'ল আমি যাব চাগে নৰ ৰিপ্লাইটো আমি অডিয়েন্সে কি কনজিউম কৰি আছে অডিয়েন্সে কি বস্তু লৈ আছে সেই অন ডেট বেচিছ আমি কৈছিলোঁ যে এইটো চলি যাব তো ঠিকে গৈ আছে এতিয়া ফাৰ্ষ্ট এপিছডটো 11 লাখ চুলেগে যেতিয়া বহুতে মানে আকুৱালি লৈছে তোমাৰ মানে কেৰেক্টাৰটো লৈ পেলাই তোমাৰ মানে মেছেজটো অবভিয়াছলি তোমাক দিব ফেচবুক ইনষ্টাগ্ৰামত কি শুনিছা ৰাইজৰ পৰা অকল অনলাইনে নহয় অফলাইনো কি শুনিছা তোমাৰ কেৰেক্টাৰটো হিচাপত কি কৈছে তোমাক মানুহে অনলাইন মোৰ এতিয়া নিজৰ ইনষ্টাগ্ৰাম একাউণ্টটো বেলেগ কাবাৰ একাউণ্ট চলোৱা নিচিনা লাগিছে কাৰণ এভৰি টাইম ৰিকুৱেষ্ট বা কিবা টেগ বা মেনশ্যনছ আহি আছে চ' মই আগতে বেলেগ আমাৰ কো এক্ট্ৰেছবিলাকৰ যাৰ যাৰ থাকে তাহাঁতৰ দেখোঁ মানে যে আহি থাকে এনি টাইম তো এতিয়া দেখিছোঁ মোৰো আহি আছে চ' ব্লেছিং ইন এ ৱে তাৰপিছত অফলাইন মানুহৰ কিছুমানৰ ৰেছপন্সটো ভাল লাগিছে মানে কাৰোবাৰ আমাৰ সেইদিনা মোৰ ৰুমমেটৰ ঘৰলৈ লগৰ দুজনমান আহিছে তেওঁলোকে লগ পাইছে লগ পাই তাৰপিছত আকৌ তাক সুধিছে যে চুপাচুপিত কৰা ল'ৰাজন নেকি চ' মানুহক আমি দেখাব পালে ভাল লাগে বস্তুবোৰ কামবোৰ কৰি থাকোঁ তো সেই ডিৰেক্ট এটা ৰেছপন্স বা ডিৰেক্ট ভাল হৈছে বুলি কোৱা অকল ভাল হৈছে বুলি কোৱা নহয় আমাক মানে সেই চেণ্টিমেণ্ট এটা থৈ বেলেগ এটা সেই ইম'শ্যন এটা থৈ তাৰপিছত কি হ'বনো তোমালোকে জেলত ওলাই কি কৰিবানো তেনেকুৱা টাইপত মানে তো সোমাই গ'ল যে সেইকাৰণে সেই সোমাব পৰাৰ কাৰণে এইটো এটা আমাৰ এচিভমেণ্ট আৰু ব্লেছিং আৰু তোমালোকৰ আনচাৰটো কি থাকে যে এনেকৈ কয় ন জেলত সোমালা তাৰপিছত তোমালোকৰ কি হ'ব আনচাৰটো কি থাকে আনচাৰটো সেইটোৱে আনচাৰটো ছেকেণ্ড ছিজনত গম পাবা বুলিয়ে কওঁ আমিও গম নাপাওঁ কি
সেইটোৱে তোমালোকেতো গমেই নাপাবা অবভিয়াছলি আৰু মেছেজ কি আহে তোমাৰ কোৱাচোন ইনষ্টাগ্ৰামতে হওক ফেচবুকতে হওক মেছেজ নৰ্মেল যাৰ মানে যাক এডমায়াৰ কৰিলে কাৰোবাক দেখিলে বা তো আমাৰ মিউজিকে মোক ইমান ধুনীয়া ল'ৰা নিচিনা বনাই দিছে তাতে সেইখনততো মানুহবিলাকে তো ভাবি লৈছে আৰু এটা হেৰি কেনেকৈ ক'ম এতিয়া এই বিগ ফেনছ এণ্ড ষ্টাফ সেইবোৰে আহে আৰু যি আহে চবৰে ছোৱালীবিলাকৰে মষ্টলি আহে ল'ৰাবিলাকৰ বহলাই কেনেকৈ ক'ম বহলাই নহয় জাষ্ট এটা কিছুমান জেনুইন ইমানটো চাইজৰ এটা ফিডবেক দিয়ে ভাল যে ইমান ভাল লাগিলে তোমাৰ এইটো এক্সপ্ৰেশ্যন ভাল লাগিলে বা কিবা কিছুমান আছে তোমাৰ সংগীতাৰ লগত কি হয় কি হ'ব তোমাৰ সেইবোৰ বস্তু লৈও সোধে আৰু সেই আৰু মই খালি এতিয়া এইবাৰ মোৰ যিহেতু প্ৰথম হৈছে মই চেষ্টা কৰিছোঁ চবকে ৰিপ্লাইটো দিবলৈ কিন্তু মানে মিছ কৰি যাব পাৰোঁ মেবি পিছলৈ যদি অকণমান একাউণ্টটো ডাঙৰ হৈ যায় তেতিয়া মিছ কৰিব পাৰোঁ কিন্তু এতিয়া মই চেষ্টা কৰোঁ মানে চবকে ৰিপ্লাইটো দিওঁ য'তে মানে তেওঁলোকৰ কাৰণেই কাম কৰিছোঁ যেতিয়া তেওঁলোকৰ এপ্ৰিচিয়েশ্যনটো লৈ থওঁ তো কাৰোবাৰ যদি মিছ হৈছে বেয়া নাপাব দেই খালি এইটো পডকাষ্টৰ থ্ৰুৱেদি মই কৈ দিছোঁ আৰু এটা কথা যিমান মানুহে পজিটিভ লৈছে কিছুমানৰ মই দেখিছোঁ ফেচবুকতো মানুহে বহুত লিখে ন মানে এনেকৈ দিছে যে এই ৱেব ছিৰিজখনৰ মানে যিটো দেখাইছে 90 দশকত মানে ইমান অধপতনো যোৱা নাছিল মানে একেটা এংগলে দেখাই আছে বুলি অকণমান নিগেটিভলি দিছে তুমি কি ক'ব বিচাৰা তো অধপতনটো গোটেই যোৱা নাছিল মানে যোৱাটো নাছিলে আৰু মেবি তাত সেই ল'ৰাকেইটাৰ পাৰ্চপেক্টিভত গৈ আছে সেই ল'ৰাকেইটাই কি কৰিছিলে তিনিটা অধমে কি কৰিছিলে স্ক্ৰিপ্টখনত সেই তিনিটা অধমৰ কথাই আছে তো আমি ক'তো জেনেৰেলাইজ কৰা নাই যে চবেই কৰিছিলে তাত যদি সেই 35টা ল'ৰাই চাই থকা এইটো দিছে আমাৰ গছৰ তলত চ' মেবি সেইটোৰ টাইমৰ সেই 40 নম্বৰ ল'ৰা যোনজন সেই পৰ্ণ চাবলৈ নগ'লে তেওঁ হয়তো ফেচবুকত এনেকৈ লিখিব পাৰে চ' তেওঁৰ পাৰ্চপেক্টিভ হয় চবৰে চ' এইটো পাৰ্চপেক্টিভ আৰু যেনেকৈ যোনে যি লয় কাৰণ মোক মানুহে নষ্টালজিক বুলি মেছেজ আহিছে চ' নষ্টালজিক হয় এনেই মই কৰা কামো তাৰে আধাত মানে তাতে আছে যিমানখিনি উৎপাত কৰিছোঁ সৰুতে চ' মই মানে সেইটো বস্তুত আৰ্গিউ কৰিম যে অধপতনে কোনো যোৱা নাছিলে কিন্তু কিবা এটা বস্তু নতুনকৈ আহি আমাৰ হিউমেন মাইণ্ডটোৱে মানে এক্সপ্ল'ৰ কৰিব বিচাৰে চব বস্তুৰে তো সেই হিউমেন মাইণ্ডটোৱে এক্সপ্ল'ৰ কৰাইছিলে যে বেয়া কোনখিনি আৰু আমি সদায় বেয়া বস্তুলৈ এট্ৰেক্ট হওঁ চ' নৰ্মেল বস্তু আমি সেইটো টাইমত ইণ্টাৰনেটত বেয়া যি আছিলে গোটেইখিনি আমি তেতিয়াই উলিয়াই চাফা কৰি লৈছোঁ তো সেয়াই সিমানখিনি আৰু মানে মই আৰু সেই ৱেব ছিৰিজত মই মানে ইমানেই সোমাইছোঁ তোমালৈ লাষ্টলৈ এনেকুৱা খং উঠিছে বৈভৱীলৈ মানে এনেকুৱা কৰিছে এনেকুৱা হ'ল ইমান ইগন'ৰ মাৰিছে মানে সোমাই গৈছোঁ ন তোমাক নহয় সেই চৰিত্ৰটোক মানে ওপৰত খং উঠিছে মানে ইমানেই মই কানেক্ট কৰিব পাৰিছোঁ চিৰিজটোৰ লগত সেইটোৰ দুটা মানে সেইটোৰো দুটা পাৰ্চপেক্টিভত এটা সেইটো তোমাৰ যোনটো খংটো পাইছোঁ আৰু এটা পাইছোঁ যে হেৰি সংগীতাই এই মোক এনেই কেলে এৰিলেনো তোমাক বেলেগ এটা পাৰ্চপেক্টিভ আকৌ ৰিপ্লাই কিছুমান মানুহে দিছে যে সি বেলেগ ক'ৰবাত বিজি থাকিব তেতিয়াতো সেইটো হ'বই মানুহে পাৰ্চনেল লৈ পেলাই ৰিপ্লাই কিছুমান দিছে মই কমেণ্ট যিমান পাৰোঁ চব পঢ়িছোঁ মানে যিমান ৰিলছ বনিছে যি পঢ়িছে যিমান আৰ্গুমেণ্ট হৈছে মই চাগে চবেই পঢ়িছোঁ অলমষ্ট আৰু এটা চিনৰ কথা খুব কৈ আছে মানে খুব নহয় মানে লিখা দেখিছোঁ মই যে পেহীয়েকৰ চিনটো মানে দেখাব নালাগিছিলে মানুহে সেইটো মানে এতিয়া সেইটো ক্ৰিয়েটিভ লিবাৰ্টিটো আমাৰ ডিৰেক্টৰৰ আছে ৰাইটাৰৰ আছে তেওঁ তাত দেখাব বিচাৰিলে তেওঁ মানুহক সেইটোৰ এটা বেলেগ এটা মানে এইটো টাৰ্মটো কি হ'ব মই পাহৰিছোঁ সেই ৰস এটা এনেই দিব বিচাৰিলে মানে তেওঁ ক'ব বিচৰা নাই যে ক'ৰবাত পেহী আহিব পাৰে ৰিয়েল লাইফত বা আমাৰ আগৰ টাইমত আহিব পাৰে তেওঁ জাষ্ট দেখাইছে তাতে পেহী আহি গ'ল সেই চিটুৱেশ্যনটো তেনেকৈ হ'ল সেই পেহীজনী তেনেকুৱা আছিলে তো সেইটোৱে আৰু এটা চিন জমনি সেইটো ভাইৰেল হৈ আছে এই তোমাৰ মই কৈছিলোঁ ধুবুৰীৰ পৰা যে ৰং নাম্বাৰ যে ফোন কৰা হয় কেৰা বুলি যে কয় বেয়া জমনি আছিলে তোমালোকে যেতিয়া চিন কৰি আছা হাঁহি উঠিছিলে নে চাগে ন আমি কৰি বস্তুটো কৰি গম পোৱা যায় ন কিবা এটা বস্তু নতুনকৈ যেতিয়া হয় চাপ'জ এই চিন এটা সেইটোত হৈছিলে আমাৰ ডিম্বেদাই যে হেৰি কৰিব যায় যে আমাৰ মেমৰি কাৰ্ডখন লৈ যায় যে আমাৰ প্ৰণৱদা যায় যে তো প্ৰণৱদাৰ চিনটোত সেইটো প্ৰণৱদাৰ কেৰেক্টাৰটো একদম ইম্প্ৰভাইজ কেৰেক্টাৰ সেইটো নাছিলে মানে তো কিবা এটা চিটুৱেশ্যন কিবা কাৰণত পৰ্ণ খুজিবলৈ আমি যে পঠাওঁ যে তো সেই নামটো সেই চিন এটাতে উৎপত্তি হোৱা সেই মহাভাৰতৰ চিনটোত সেই নামটো ওলালে ডিম্বেদা বুলি তাৰপিছত এইটো ডিম্বেদা ইয়ালৈ আহিলে যেতিয়া খুজিব যায় তাৰ এটা দুটা টেক হৈ গ'ল আমি চাই আছোঁ তাৰ বস্তুবোৰ তেওঁলোকতো ভাল এক্টাৰ আমাৰ প্ৰণৱদাও ভাল এক্টাৰ এক্টিঙো কৰে জানে মানে ইউনিভাৰ্চিটিত কৰা
তাৰপিছত আমাৰ হিমাংশু দাই তেওঁলোকে ইম্প্ৰভাইজ কৰি কথাবোৰ মানে ক'ৰবাত লৈ গৈ মই হাঁহি দিছোঁ মানে মই এনেকেই জাষ্ট কেমেৰা ইফালে থাকোঁতে মই অকণমানকৈ হাঁহি দিলোঁ গোটেই ভাল টেক এটা নষ্ট হৈ গৈছিলে মানে সেইটো কাৰণে তেতিয়া সেইটো নাই আৰু এতিয়া বেলেগ এটা টেক গৈছে চ' হয় হাঁহাটো যায় জমনিটো লগা যায় কিন্তু চিনটো কৰি থাকিলে আৰু হেৰি হৈ যায় আৰু নৰ্মেল হৈ যোৱা যায় আৰু এটা চিন যে মই মানে উল্টা ভাবি আছিলোঁ হা হিমাংশুৰ কেৰেক্টাৰ নামটো কিটো আছিলে ৰমা আছিলে আৰু স্নিগ্ধাৰ নামটো কি আছিলে উৰ্মিলা মই ভাবিছিলোঁ যিটো মানে চুইচাইড যিটো কৰে মানে চিপ যে ৰছীডাল বান্ধি পেলাই থাকে ওপৰত মই ভাবিছোঁ চাগে স্নিগ্ধা বা আছিলে মই এনেকৈ ভাবি আছিলোঁ তাৰপিছত ওলোটাও এইটোৱে হ'ল কি হ'ল মানে এইটো এনেকুৱা মানে কিছুমান আচৰিত মানে চিন দেখি গৈছোঁ মাজে মাজে সেইটো মানে সেইটো এই শ্বটটোৰ আগত প্ৰায় আমি যেতিয়া প্ৰিমিয়াৰ কৰিছিলোঁ এই হেৰিৰ চুপাচুপিৰ প্ৰিমিয়াৰ কৰোঁতে তেতিয়া তাতে এই চিনটো যেতিয়া ওলাই তেতিয়া মোৰ লগত বহি থকা ল'ৰাজনে কৈছে মানে হেৰি বুলি এই জিনটো নেকি বাৰু জিনটোদা নেকি বাৰু সি মদ খাই আছিলে ন কেৰেক্টাৰটো চবেই তেনেকৈ লৈ লয় মানে তো সেই এটা সৰু এটা টুইষ্ট টাইপে আৰু সেইটো ৰাখি পেলাই সেই শ্বটটো ইউজ কৰিছে বাকী তোমাৰ মা দেউতাই কি কৈছে তোমাৰ এক্টিং দেউতাইতো একো নকয়েচোন দেউতাই চালেও নকয় নাচালেও নকয় নাজানো দেউতাই মাক যদি ক'লে দেউতাই চাগে অকণমান ইণ্ট্ৰভাৰ্ট মানুহজন মা ঠিকে মায়ে ভাল পায় মায়ে কমেণ্টছ পঢ়ে মায়ে মোৰ চিৰিয়েলৰ কেনেকুৱা কি পাইছোঁ কেতিয়াবা মই এখন বোৱাৰীত অকণমান নিগেটিভ হৈছিলে কেৰেক্টাৰটো মই বহুত গালি খাইছোঁ মানুহৰ পৰা গতিয়া চতিয়া কুজা কিবা কিবি ঢেৰ তো সেইবোৰ বস্তু মাহঁতে পঢ়ে মায়ে চায় কাৰণ মোৰ আৰম্ভণিটো থ্ৰু মা দেউতাই হৈছে মানে মোৰ মায়ে মোক নাটকৰ ৱৰ্কশ্বপলৈ লৈ যোৱা 2003-04 মানত সৰু হৈ থাকোঁতে তো সেইকাৰণে মায়ে পূৰা ফুল গ্ৰ'থটো মাৰ দেখা পাই আছে আৰু ৰেডিয়াছটো ক'ৰ পৰা ক'লৈ আহি আছোঁ তো কিবা এটা ভাল হ'লে ভাল পায় এইখিনি বস্তু ভাল পাইছে ভণ্টি আছে ভণ্টিয়ে ভাল পাইছে ভণ্টিয়ে বেলেগৰ পৰা গম পায় যে বেলেগৰ পৰা শুনা পায় যে তোৰ দাদাৰ নেকি এইটো তো সেইবোৰ বস্তু ভাল পায় আৰু সেইটোৱে ভাল পাবই ঘৰৰ মানুহে আৰু নামটো লৈ পেলাই কৈছে নামটো মানে অদ্ভুত দিলে মানে অলপ এটা অশালীন নামটো সেইটোৱে নামটো এতিয়া নামটো নাম কিন্তু যি মন যায় দিব পাৰে ডিৰেক্টৰজনে তো তেওঁ প্ৰবেবলি তেওঁ সেই লুকাই চুৰ কৰা যোনটো মিনিংটো চুপাচুপি বুলি কয় মানে ল'ৰাৰ ফালে বেছি কয় প্ৰবেবলি চুপাচুপি মানে লুকাই চুৰ কৰি চাই থকা বা সেই তাৰ বস্তুটো তো সেই বস্তুটোৰে নামটো ৰাখি দিলে এটা চিম্পল নাম এটা আৰু তো তেওঁৰ জাষ্টিফিকেশ্যন নামটোৰ কাৰণে প্ৰবেবলি সেইটোৱে হ'ব নামটো তেনেকেই দিয়া হৈছে আৰু কথাটো হৈ গ'ল মানুহে কেনেকৈ লয় কি লয় আমি আৰু চুপাচুপি বুলি ক'লে আমি ফ্ৰুটি এটাও চুপিয়ে খাওঁ পাৰ্চপেক্টিভ আৰু চবৰে গোটেই হেৰিখন তুমি বেয়া ভাল চব নিজৰ মানুহৰ পাৰ্চপেক্টিভ যেনেকৈ যি লয় তো তাতে আমাৰ ক'ব লগা একো নাই যদি বেয়াও পাইছে তেতিয়াও আমি ক'ব নোৱাৰোঁ যে বেয়া পাব আপুনি নোৱাৰে বুলিতো ক'ব নোৱাৰোঁ কাৰণ সেইটো তেওঁৰ নিজৰ কথা চ' এক্সপ্লেনেশ্যন জাষ্টিফিকেশ্যনটো সেইটোৱে যে এই আৰু চুপাচুপিটোৰ সেইটোৱে মিনিং আৰু আমাৰ কি হৈছে অসমত তোমাৰ অলপ দিনৰ আগৰ পৰা তোমাৰ ৱেব ছিৰিজৰ মানে এটা ভাল গতি দেখি আছোঁ তুমি কি দেখা বৰ্তমান অসমত সেই ৱেব ছিৰিজবোৰ বনিছে কিন্তু কথাটো হৈ গ'ল আমাৰ ৱেব ছিৰিজবোৰে প্লেটফৰ্মবোৰ যিহেতু বেলেগ হৈছে অকণমান আইজ কম পাইছে ভিউজ কম পাইছে এতিয়া আমি এইখনত মই ক'ৰবাত কমেণ্টত দেখিছিলোঁ হেৰি এছমিজ ইণ্ডাষ্ট্ৰি ইজ ইন গুড হেণ্ডছ বুলি লিখিছে তো কথাটো হৈ গ'ল এছমিজ ইণ্ডাষ্ট্ৰি হেজ অলৱেজ বিন ইন গুড হেণ্ডছ কিন্তু বস্তুবোৰ পোৱা নাই মানুহবিলাকে নাপায়গৈ আমাৰ OTTৰ যিকেইটা হয় OTTত মানুহে 3টা OTT হৈ গ'লে তাতে মানুহে পইচা 3টা জেগাতে 100 টকা দি দিব নেকি 200-200কৈ তাতকৈ বেটাৰটো নেটফ্লিক্স আছে তো তাৰপিছত সেইটো কাৰণে প্ৰবেবলি আমি সেই ৰিচটো আনিবলৈ আমি কিবা এটা কাম কৰিব লাগিব সেই ৰিচটোৰ কাৰণে আমি ইউটিউবৰ কথা ভাবিলোঁ সেই আৰু বা প্ৰডিউচাৰজৰ ইনকাম ৱাইজ বা তেওঁলোকে কেনেকৈ ৱেব ছিৰিজ বনাই প্ৰফিট আনিব ত' সেইটোৰ কাৰণে প্ৰবেবলি অকণমান আমাৰ অসমত কাম কৰিব লগা হৈ আছে বা OTT এগাল হোৱাৰ কাৰণেও প্ৰবেবলি যদি কিবা প্ৰব্লেম হৈছে মইতো ইমানো ছিনিয়ৰ নহয় ত' মই ডিটেইলছত মই কাৰোৰ লগত বস্তুটো ক'ব নোৱাৰিম কিন্তু প্ৰবেবলি আই বিলিভ ৱেব ছিৰিজখিনি আমি দেখাব পাৰোঁ কিন্তু প্লেটফৰ্ম কম হ'ব লাগে বা ৰেট কম হ'ব লাগে তেনেকুৱা এটা চ' তুমি এই লাইনটোত কেনেকৈ আহিলা মই এইটো জানিবলৈ মন গৈছে খুব অকণমান বহলাই ক'বা ভলাই এই লাইনটো ল'ৰাটো অকণমান লাজ কৰিয়া নেকি বাৰু তুই কৈছিলা মানে মই লাজ কৰিয়া নহয় অকণমান সময় লাগে চাগে অকল খুলিবলৈ সময় লাগে হ'ব নাজানো দেই মই একদম নাজানো সেইটো বস্তু হ'ব একো নাই জানিব নালাগে কি সুধিছিলা তুমি কেনেকৈ আহিলা লাইনটো তো আৰম্ভণিটো সেই 2003-04ত নাটক কৰা
তো ক্লাছ 9লৈকে নাটক কৰিলোঁ এভৰি ইয়েৰ আমাৰ ৱৰ্কশ্বপ হয় দুটা এটা ছামাৰ ভেকেশ্যনত আৰু এটা উইণ্টাৰ ভেকেশ্যনত তো সেই ৱৰ্কশ্বপবিলাকত দুখন নাটক হৈ যায় এমাহ ৱৰ্কশ্বপ কৰি এখন নাটক তেনেকৈ বহুতবাৰ কৰিলোঁ তাৰপিছত ক্লাছ 9লৈকে কৰিলোঁ 9ৰ পিছত 10ত পঢ়িব লাগিল তাততো এতিয়াতো মেট্ৰিক দিব লাগিল তো মেট্ৰিক ক্লাছ 10 আৰু 11ত মই কৰা নাই তাৰপিছত 12 এণ্ড কৰিয়ে এখন কৰিছিলোঁ এখন হেৰি এই হিমাংশু দাৰ মই তেতিয়া মৰাণত কৰিছোঁ হিমাংশু দাৰ চাকিৰা আহিব বকুলতলৰ সেইখনৰ প্ৰথম নাটক মানে সেই আমাৰ টিমটোৱে কৰা মৰাণত মানে প্ৰথমে আছিলে তো হিমাংশু দাক তেতিয়া লগ পোৱা মানে হিমাংশু দা 18 মানৰ কথা মানে 18-17 ইমান মান চনৰ নেকি ন মানে তেতিয়াতো চিনেমাখনে ওলাইছে 18 মানত তাৰ আগতে প্ৰবলি তাৰপিছত তেতিয়া হিমাংশু দাক মই একদম ফাৰ্ষ্ট টাইম লগ পাইছোঁ তেতিয়া গম পাওঁ NSDৰ ভাল তো মোৰ লাগ ভাল বাৰু তেওঁৰ লগত মই এতিয়া আকৌ প্ৰজেক্ট কৰিবলৈ পালোঁ তো তাৰপিছত সেই চিনেমা নাটক তাতে হৈ গ'ল তাৰপিছত মই গুৱাহাটী আহিলোঁ মই 11-12 পৰ পাছত LLB কৰিছিলোঁ হেৰিত ডিব্ৰুগড় ইউনিভাৰ্চিটিত 2 বছৰ থাকিলোঁ 2টা ছেমিষ্টাৰ থাকিলোঁ তো তাতে অকণমান মই তাতে আমাৰ ডিপাৰ্টমেণ্টত কিবা এটা খেলি মেলি হৈছিলে তো তাত মই চান্স পালোঁ যে নাই মইতো গুৱাহাটীত ট্ৰান্সফাৰ কৰি ল'ব পাৰোঁ কাৰণ তাত মই দেখিছোঁ মই এক্টিঙৰ স্ক'পটো আৰু মোৰ মাথাত মানে বেক অফ দ্য মাইণ্ড এক্টিঙৰ এইটো আছিলেই মানে মই কিবা এটা বস্তু আজিৰ পৰা মই এইটো ভাবিছোঁ যে মই এক্টিঙে যাওঁ নেকি তেনেকুৱা মই আজিলৈকে কেতিয়াও হোৱা নাই তো বেক অফ দ্য মাইণ্ড মই যে মই এক্টিংটোতো কৰিবই লাগিব তেনেকুৱা নিচিনা এটা পাৰ্চপেক্টিভ আছিলে চ' তাতে মই দেখিছিলোঁ তাত স্ক'প নাই মই LLB জইন কৰিছোঁ BLLB জইন কৰিছিলোঁ তো সেইটো 5 বছৰ চ' 5 বছৰ মই ডিব্ৰুগড়ত যদি থাকি দিলোঁ হয় মই চাগে ফচি গ'লোঁ হয় মই 5 বছৰ পিছত মই এক্টিং কেৰিয়াৰটো আনিব লগা হ'লহেঁতেন কিন্তু তেতিয়া সেইকাৰণে ভাবিলোঁ যে ট্ৰান্সফাৰ কৰি লওঁ তো ট্ৰান্সফাৰ কৰি ইয়াতে তেতিয়া নেৰিমত ল'লোঁ নেৰিমত লৈ তাৰপিছত সৰু সুৰাকৈ ট্ৰাই কৰি থাকিলোঁ বেহাৰবাৰীত কৰিছোঁ 2টা বহুত আগতে কি কেৰেক্টাৰ আছিলে কি কেৰেক্টাৰ নাজানো এইবোৰ গেষ্টৰ মাজে আহে তো সেইটো পৰীক্ষা চৰীক্ষা বাং মাৰি কৰিছোঁ মই ঘৰততো পৰীক্ষা দিছোঁ বুলি কৈ পেলাই কৰিছোঁ কিন্তু নাই কৰা সেইবোৰ ওলালে পিছতো এইবোৰতো 7খন মাফ নহয় এইবোৰ বস্তু ওলাইতো যাব আল্টিমেটলি আৰু এক্সামহে আকৌ এবাৰ দি দিম তো তেনেকেই কৰিলোঁ তাৰপিছত গান সেইটো কৰি শ্বৰ্ট ফিল্ম কৰিছিলোঁ তো মোৰ এখন শ্বৰ্ট ফিল্ম মোৰ 2খন মানে অলমষ্ট ওচৰে পাজৰৰ টাইমত আছিলে টাইমটো একজেক্টলি পাহৰিছোঁ শ্বৰ্ট ফিল্ম 2খন আছিলে য'ত এখন আছিলে ভোগ বুলি আলচেৰিংগা হয় আগতে IITত তো আলচেৰিংগাত এটা প্ৰজেক্ট হয় ইণ্ডিয়া ফিল্ম প্ৰজেক্টৰ 24 আৱাৰ্ছৰ টিমটোৱে চিনেমাখন শ্বৰ্ট ফিল্মখন বনাই 2 মিনিট ছামথিঙৰ শ্বৰ্ট ফিল্মখন বনাই ছাবমিট কৰিব লাগে তো সেইখনত আমি ভাল এতিয়া মুম্বাইত কাম কৰি থকা ধৃতিমান আছিলে এডিটাৰ হয় এতিয়া নতুন আলিয়া ভাট থকা ধৰ্মা চিনেমাখনত এডিটিঙো কৰি আছে সি জিগৰা তো সি আছিলে স্বৰাজ প্ৰিয় আছিলে ৰাইটাৰ সি লিখিছিলে ৰক্তিম হাজৰিকা আছিলে সিহঁতি আৰু বাকী আৰু আছিলে মেম্বাৰ্ছ আমি গোটেইখিনিয়ে মিলি সেই ইণ্ডিয়া ফিল্ম প্ৰজেক্টৰ সেইটোত প্ৰজেক্ট এটা কৰিছিলোঁ ভোগ বুলি চ' সেই তাতে আমি ছেকেণ্ড পালোঁ তো নেক্সট ডে ডিক্লেয়াৰ হয় তাৰ আমি 2টা টিমে কৰিছিলোঁ এটা ফাৰ্ষ্টটো আমাৰ এই লগৰ কেইটামানে টিম তো ছেকেণ্ডটো তো সেইটো এটা মোৰ কাৰণে মটিভেশ্যনেল বুষ্ট এটা হ'ল নেক্সট কৰিলোঁ দিছ ইজ লাইফ বুলি এখন শ্বৰ্ট ফিল্ম মোৰ অপজিটত UD আছিলে সত্যেন কুমাৰ শৰ্মা আৰু সেই আমি মানে ইয়াত কৰি থকাৰ ভিতৰত তেওঁলোক আছিলে অৰ্পিত চক্ৰৱৰ্তী বুলি ডিৰেকশ্যন কৰিছিলে মোৰ বেষ্ট ফ্ৰেণ্ড হয় সি এতিয়া মুম্বাইত প্ৰডাকশ্যনৰ কাম কৰে তো প্ৰডিউচাৰ হয় আৰু তো সি তাৰ সেইখন কৰিছিলোঁ তাতে আমি গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত পঠাইছিলোঁ চ' সেইখনত আমি জুৰি স্পেচিয়েল মেনশ্যন পাই গ'লোঁ চ' ফাৰ্ষ্ট প্ৰজেক্টকেইটাত যদি এনেকুৱা এটা কিবা এটা পাই থাকোঁ চ' সেয়ে তেনে ভাল লাগে আৰু সেইটো এটা মটিভেশ্যন কাম কৰিলে আৰু তাৰপিছত এতিয়া নেক্সট সেই বেহাৰবাৰী যোৱাৰ পিছত মই গম পালোঁ চিৰিয়েলো ট্ৰাই কৰিব পাৰি তাৰপিছত চিৰিয়েলত এই আবেলি ৰ'দালি হ'ল জোনাকত সেইটো বা গম পালোঁ শিকিছিলা ক'ত মানে এক্টিং ক'ৰবাত শিকিছিলা নেকি এনেকৈ এইখিনিয়ে ইমানখিনি এনেকৈ শিকা মই মেইন শিকোঁ মানুহৰ পৰা মই অকণমান মানুহৰ পৰা মানে মানুহৰ পৰা নহয় মানে ছেটত শিকোঁ মানে কোনোবা ছিনিয়ৰ আৰ্টিষ্ট হওক বা তেনেকুৱা কথা পাতি হওক তেওঁলোকৰ পৰা মোৰ একো হেৰি ট্ৰেইনিং নাই মই
থিওৰিটিকেল মই প্ৰবেবলি একো নাজানো একোৱেই নাজানো মই যদি মই গ্ৰটেস্কি ষ্টেনিস্লাৱস্কিৰ কথা মই যদি গম পাইছোঁ মই বেলেগ এক্টৰৰ পৰা গম পাইছোঁ ভালকৈ ডিটেইলত চাংকু নিৰঞ্জন নাথদাৰ পৰা গম পাইছোঁ চাংকুদাৰ লগত এখন মানে যোৰহাটত এখন চিনেমা কৰিছিলোঁ অনিৰুদ্ধ বৰুৱাৰ ডিৰেকশ্যন আৰু কেমেৰা আৰু তাৰ ষ্টৰি ভাল এক্টৰ তেখেত চাংকুদা তাৰপিছত তেওঁলোকৰ তাতে চাংকুদাৰ লগত সেই আমি ৰুম শ্বেয়াৰ কৰিলোঁ তো প্ৰায় ৰাতি বহুত কথা মানে চাংকুদাটো শিকায়ো তো সেইকাৰণে তেওঁ বিং এ টিচাৰ কথা কোৱাৰ ঢংটো টিচাৰ মানে টিচিং ইজ এন আৰ্ট ন তো কথাবোৰ ইমান ধুনীয়াকৈ বস্তুবোৰ বুজাই দিছিলে তো মই সেই ছাবটেক্সটৰ ডিটেইলিং কিছুমান গম পালোঁ বা মই সেই ষ্টেনিস্লাৱস্কি গ্ৰটেস্কি আৰ্গুমেণ্টবিলাকো গম পালোঁ সৰু সৰুকৈ তাৰপিছত বাৰু নিজে ৰিচাৰ্চ কৰিছোঁ কিবা বিচাৰিছোঁ কিন্তু মানে সেই তেনেকৈ মানুহৰ পৰাই শিকোঁ মই যাৰ পৰা লগ পাওঁ বা যোনে বেছি জানে বুলি ভাবোঁ মানে মোক হিমাংশুদাৰ পৰা কি শিকিলা আৰু হিমাংশুদাই ছেটত গালি চালি পাৰে নে বাৰু হিমাংশুদা নহয় হিমাংশুদা এটা বিৰাট মানে চিল মানুহ এটা আৰামত মানে হিমাংশুদাৰ পৰা শিকা সেই ৱৰ্কশ্বপত তেতিয়া সেই নাটকৰ কিছুমান প্ৰণালী বা নাটকৰ সেই নাটকখনৰ কাৰণে যি লাগিছিলে সেইটোৱে শিকা এতিয়া হিমাংশুদাৰ যোনটো সেই থেৰাও আজিকালি ভাল এক্টৰ্ছ প্ৰায়বিলাকে সেই এটা চকুত এটা খেলা কাম এটা কৰে আমাৰ কেমেৰাত মানে অকণমান স্থিৰ হৈ ডাইলগ কোৱা বা বস্তুটো এক্সপ্ৰেশ্যন চকুতে আনিব পৰা সেইবোৰ বস্তু মই হিমাংশুদাক দেখিছোঁ যদিও মই হিমাংশুদাৰ পৰাও মানে সেইটো ফ'ল' কৰা মই বেলেগ বেলেগ মানুহৰ পৰা কৰিছোঁ এতিয়া ধৰা চিন্ময় দা আছে চিন্ময় কটকীৰা আছে তাৰপিছত আমাৰ কমল দাটো আছে কমল দাক মই আৰম্ভণি প্ৰায় দেখি আছোঁ মোৰ কেৰিয়াৰৰ আৰম্ভণি প্ৰায় লগ পাই আছোঁ বহুত আগৰ পৰা তো তেওঁলোকৰ পৰা প্ৰায় শিকিছোঁ ভাল শিকিছোঁ খালি হেৰি যে হিমাংশুদাৰ লগত বহিব ভাল এনে অভাৰঅল নট জাষ্ট এক্টিং পলিটিকেল চিনেৰিঅ'ৰ ওপৰত হওক বা মানে ছ'চিয়েল চিটুৱেশ্যনৰ ওপৰত গোটেই বস্তুখিনিৰ ওপৰত লৈ ডিছকাছ কৰিবলৈ এটা বেষ্ট মানুহ এজন হয় আৰু চুপা চুপিয়ে চাগে তোমাৰ টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰিমনে টাৰ্ণিং পইণ্টটো বাৰু হোৱা নাই বাট মানে এটা সেই আৰু মই অথনি কৈছোঁ যেনেকৈ টাৰ্ণিং পইণ্ট এটা আৰম্ভণি মানে তোমাৰ উত্থান তুমি যিটো ক'লা অথনি শব্দটো সেই এটা ষ্টেপিং ষ্টোন য'ত মানে এটলিষ্ট এটা বেছে গম পাই যে এইটো এটা এক্টৰ আছে এনেকুৱা দেখাত এটা তো এতিয়ালৈকে সেইখিনি হৈছে বুলি মই ভাবিছোঁ আৰু মাজতে কৈ দিওঁ অডিয়েঞ্চক কেনেকুৱা পালে চাই এতিয়া এই পডকাষ্টটোত কমেণ্ট কৰিব চুপা চুপি চাই কেনেকুৱা পালে আৰু ছেকেণ্ড ছিজন কেতিয়া বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাই দিব এতিয়া কেতিয়াবা শৈশৱ কাললৈ উভতি যাবলৈ মন জানে কাৰণ এইটো সময় আমাৰ তোমাৰো মোৰো মানে এনেকুৱা এটা সময় ইয়াক মানে ভালকৈ কাম কৰিব লাগিব প্ৰেছাৰো কিছুমান থাকে আৰু বহুত চিন্তা থাকে তেতিয়া সেই আকৌ সেই এই ষ্টেজটোলৈ ঘূৰি যাবলৈ মন যায় নেকি বা ফিল হয় নেকি কেতিয়াবা কিছুমান কথা তেনেকুৱা মই খালি সেইটো মানুহৰ লগত ৰিলেট কৰিব নোৱাৰোঁ কিন্তু পাষ্টলৈ যাব মন যায় বা হেৰিলৈ যাব মন যায়তো কিন্তু তেতিয়াও আমাৰ টেনশ্যনটো আছিলে ন তেতিয়াও সেই বয়সটোত থাকোঁতে আমিতো সেইটো এনজয় কৰা নাছিলোঁ এতিয়া যদি মই কওঁ যে আমি সেইটো জেগালৈ ঘূৰি গ'লোঁ আমি সেইটো জেগালৈ ঘূৰি গৈ আমি আকৌ কৈ থাকিম যে ডাঙৰ হৈ থকা ভাল আছিলে তো ফ্ৰীডমটো নাথাকিলে আমি তাতে গৈতো একো ফ্ৰীডম নাই ননচেঞ্চ আমি দৌৰা দৌৰি কৰিছোঁ নাচি ফুৰিছোঁ এইটোকে কৰি আছোঁ চ' সেইটো তেনেকুৱা মন নাই মোৰ বাৰু বাকী তুমি LLB কৰিছা বুলি কৈছা ন LLB কিবা তোমাক হেল্প কৰিছেনে লাইফত এতিয়া বৰ্তমান কিবা হেল্প কৰি আছেনে কিবা লাইনত তোমাক তেনেকৈ এতিয়া LLBৰ পৰা মই হেল্প লোৱা নাই সময়ত লৈ ল'ম মই কাৰণ মোৰ লাইচেঞ্চ এপ্লাই বহুত দেৰিকৈ কৰিছোঁ মই 21ত LLB কমপ্লিট কৰিলোঁ মই তেতিয়াই কৰি দিব লাগিছিলে কিন্তু থাকি গ'ল এইখিনিৰ লগত লাগি তাৰপিছত সেই নেক্সট মান্থ প্ৰবলি তাৰ নেক্সট মান্থত মোৰ লাইচেঞ্চ আহিব তাৰপিছত LLB কিবা কিবি কৰিব মোৰ তেতিয়া চাই ল'ম নেক্সট প্ৰজেক্ট কেনেকুৱা ধৰণৰ আছে তোমাৰ কথা পতা হৈছেনে নেক্সট আছে মানে এতিয়া এইখনৰ চিনেমাটো কৰিলোঁ কেইখনমান ওলাবলগীয়া হৈ আছে কেইখনমানৰ য'ত মানে এটা দুটা চিন হওক বা ফুল ফ্লেজত মই উল্টিঅ' বুলি এখন কৰিছিলোঁ উল্টিঅ'খনত অচিন্ত আছিলে লগত আমি সেইখন চিনেমা পিখাছৰ টাইমতে শ্বুট হোৱা সেইখনত এটা প্ৰাইমেৰী কেৰেক্টাৰ কৰিলোঁ সেইখন ওলাব আছে তাৰপিছত এই যোনখন যোৰহাটৰ কাক কি কম বুলি আমি ক্লেপ মাৰিছিলোঁ প্ৰবলি নাম চেঞ্জ হ'ব সেইখন ওলাব আছে আৰু শশাংক সমীৰ দাৰ এখন ডাঙৰ চিনেমা আছে সেইখনৰ কথা ডিটেইলত নকওঁ কাৰণ এলাও নাই তো সেইখন এখন ভাল চিনেমা এখন প্ৰবলি এইটো ইয়েৰ বা নেক্সট ইয়েৰ আহিব তাত আছে প্ৰজেক্ট ওলাব লগাও আছে আৰু শ্বুটো আছে কিবা কিবি কেইখনমান কথা পাতিছে তো যাওঁ কি হয় কণ্ট্ৰেক্ট চাইন হোৱালৈকেতো ক'ব পৰা নাযায় কি হয় আছোনে নাই সেইটোও গম পোৱা নাযায় আজিকালি গম পাইছোঁ আৰু কি কৰি ভাল পোৱা
এক্টিঙৰ বাহিৰে গান চান গোৱা নেকি নাই নাই গান চান নাগাওঁ মই ঢোল বজাই ভাল পাইছিলোঁ সৰুৰ পৰা সেই ঢোলো মই শিকা নাই সৰুৰ পৰা দেখিয়ে ভাল পোৱা সৰুতে আনি দিয়ে আৰু পিছত ঢোল বজোৱা দেখি অকণমান মানে ইমানটো ঢোল আনি দিলে সেইটো বজোৱা দেখি অকণমান ডাঙৰ আনি দিলে তাৰপিছত অকণমান ডাঙৰ সেইটো বজোৱা দেখি অকণমান নৰ্মেল যোনবোৰ মানুহে বজায় ল'ৰাবিলাকে বজায় সেইটো দিলে তো তেনেকৈ ঢোল চোল বজাইছিলোঁ আগতে আজিকালি খালি আজিকালি ইয়াত মানে ইমান কনজেষ্টেড হয় গুৱাহাটীত মানুহবোৰ লগত থকা তাত মই অৱতৰত এটা ঢোল যদি বজাই দিওঁ মানে কি অদ্ভুত দেখাব তো সেইকাৰণে বজোৱা হেবিটটো গুচি গ'ল বাকী মই সেই মিউজিক ভাল পাওঁ মানে মিউজিক গান শুনি ভাল পাওঁ কাৰণ মানে প্ৰবলি গানটোৱে মোৰ লাইফত এটাই যিটো ধুনীয়া এস্কেপ যিটোৱে মোক মানে সাপোজ এতিয়া মই কিবা এটা বেয়া সিচুৱেশ্যনত আছোঁ ইমিডিয়েট নেক্সট মমেণ্ট মই বেলেগ কিবা এটা ফেচ কৰিব লাগিব বা বেলেগ কিবা এটা কাম কৰিব লাগিব তো সেই ট্ৰানজিশ্যনটোৰ কাৰণে মোৰ গানটোৱে দৰকাৰ গানে মানে হিলো কৰে বহুত বেছি চিটুৱেশ্যনত যি লাগে তো সেইটোৱে গান শুনিয়ে ভাল পাওঁ আৰু এই গানটো যে তোমালোকৰ খুব ভাইৰেল হৈছে আৰু মই এইটো শুনিয়ে থাকোঁ মৰম এনেকুৱাই সেইটো কিমান বাৰ শুনিছা তুমি মৰম এনেকুৱাইটো ওলোৱাৰ মানে গানটো ওলাওঁতে বহুত বেছি শুনি দিলোঁ অকল গানটো ওলাওঁতে তো মেবি ভিউজ কিমান হৈছে চাবলৈও শুনা যায় কাৰণ মোৰ গান চানত মানে চাবলৈ মন আছিলে মানে কেনেকুৱা যদিও গান কৰিছোঁ এইটো টাইমত মোৰ গান চাব মন আছিলে তো বুলি সেইটো গানত দেখিলোঁ এতিয়া 3টা গানেই ওলাই গ'ল আমাৰ উকা কাগজতেও ওলাই গ'ল এটা মোবাইল চঙো ওলাই গ'ল সেইটো শুনা নাই বাকী দুটা শুনিছোঁ মই কোনটো শুনা নাই উকা কাগজতে যিটো মই শুনা নাই তো সেইটো কালি ওলাইছে সেইকাৰণে তো এতিয়া খালি এনি টাইম ৰিলবোৰ ওলাই আছে ন এতিয়া খালি বেলেগকে এইটো বিচাৰি শুনা নাই আৰু আহিয়ে থাকেচোন ময়ো আজি বনাইছোঁ এটা ৰিলছ আৰু সোধা হেৰি বিশ্বৰুটৰ লগত অকণমান মিল আছে ন হয়নে বাৰু অকণমান লুকছটো মই ভাবিছিলোঁ বিশ্বৰুট নেকি তাৰপিছত বেলেগেচোন বিশ্বৰুট অলপমান ক্ষীণ নেকি অকণমান ক্ষীণ চাগে অকণমানটো ক্ষীণ কিন্তু অকণমান জাষ্ট অলপমান আৰু 1% মানকে মিল এটা আছে চাগে লুকটো অকণমান সেইফালৰ মানুহ যে আমাৰ সেইকাৰণে সেইফালৰ মানুহ যে সেইটো কাৰণে আৰু এইটো বস্তুটো খুব ধুনীয়াকৈ ফুটাই তোলাইছে যে মোবাইলৰ আগত কেনেকুৱা আছিলে মোবাইল অহাৰ পাছত মানুহবিলাক কেনেকৈ চেঞ্জ হয় বৰ্তমানো সেনেকুৱাইতো হৈ থাকে ন আমি কাহিনী শুনি থাকোঁ কিছুমান ঘটনা দেখি থাকোঁ কি কোৱা তুমি মোবাইলৰ ফলত চোৱা মানুহৰ কেনেকুৱা কি হৈ যায় প্ৰেম সলনি হয় সকলো মানুহৰ থিংকিংবিলাক চেঞ্জ হৈ যায় তোমালোকৰে হৈ গ'ল তেনেকৈ ছিৰিজখনত হয়নে চেঞ্জ বহুত হয় মোবাইলত সেই আমি যেনেকৈ ভালবোৰ ল'ব লাগে বেয়াবোৰো লওঁ তো অভাৰঅল চেম মই ৰিপিট কৰিব বিচাৰিম মানুহে নিগেটিভ বস্তু লৈ পেলাই বহুত এট্ৰেক্ট হয় তো সেইটো কাৰণে বস্তুটো চেঞ্জ হয় মানুহে অপশ্যনছ বহুত বিচাৰি পায় এতিয়া প্ৰেম চেমৰ কথা হ'লে মানুহে এতিয়া আমি এটা চুৱাইপতে মানুহ এটা বেলেগ এটা মানুহ বিচাৰি পাওঁ তো সেইটোত আমি কাকো আৰু মানুহৰ মন সেইটো বস্তু আমি কেতিয়াও বেলেগ এটা মানুহেতো ধৰি ৰাখিব নোৱাৰে সেইটো ইম্পচিবল কথা আগৰ দিনত ভাল আছিলে আগৰ দিনত মানুহে নিজকে বাউণ্ডটো বুলি ভাবিছিলে ৰিলেশ্যনশ্বিপ হওক বা যি হওক তো আজিকালি সেইটো কামটো নকৰে মানুহে যদি কিবা এটা আনিজি পায় মানুহ পলাই আৰু মানুহ বেলেগ বেটাৰ এটা পাওঁ আৰু নতুন চিনাকি ক'ম নতুন কিবা এটা কৰিম তেনেকুৱা নিচিনা হয় চ' মানুহৰ ক্ষেত্ৰত সেইটো হয় বা মানুহৰ ক্ষেত্ৰতে গোটেইখিনি চেঞ্জটো চবতে হয় কিন্তু সেই চেঞ্জটো আমাক দৰকাৰো প্ৰবলি যেনেকুৱা মানে বেয়াই হওক বা ভাল হওক তেতিয়া আমি গম পাম মানে কেনেকুৱা কি হয় ক'লে যায় মানে কি বস্তু ক'লে যায় আমি সেই বেয়া নিউজকেইটা পাইছোঁ কাৰণে আমি গম পাইছোঁ কেইটা বেয়া আমি কেতিয়াও নকৰিম চাগে তো সেইটো ভালো দৰকাৰো কিছুমান আকৌ বেয়া আছে সেইটোৱে ইনস্পায়াৰ হয় বেয়া চাই মই এইটোৱে কৰিম মই এনেকৈ কৰিলে ভাল হ'ব প্লেন বনাই কিছুমানে ইনস্পায়াৰ হয় মানে কিছুমানে সেইটো ইনস্পায়াৰ হওক আৰু এতিয়া উপায় নাই মানে 18+ যদি হয় নিজৰ ডিচিজন নিজে লৈ ইনস্পায়াৰ হৈ বেয়া কাম কৰি জেলত থাকক আৰু কথা নাই আৰু সেই চিঠিৰ দিনবিলাক সঁচাকৈ ভাল আছিলে চোৱা সেই তোমাৰ লগত যেনেকৈ দেখাইছে মোবাইলটো চেঞ্জ হোৱাৰ পাছত সকলোৱে চেঞ্জ হৈ গ'ল হয়নে চিঠিৰ একদম চিঠি টাইমটো প্ৰবেবলি মই পোৱা নাই দেই শুনিছোঁহে আৰু কাৰণ আমাৰ মানে ফোনটো নথকা টাইমটো আছিলে আৰু চিঠি মই দি পোৱা নাই কিন্তু মই এই চিঠি পাইছা নাই আগতে বেলেগৰ পৰা নাই মই চিট পাইছোঁ আমি সেই চিটতে চিঠিটো তুমি চিঠিটো পাবাই বাৰু তোমালোক ছোৱালীবিলাকে এখনে পাইছোঁ বাৰু দেই খুব ধুনীয়াকৈ লিখি দিছিলে কলেজত আছে নাই চিঠিত থকা মানুহটোৰ লগত নাই লিখিব নোৱাৰোঁ চেঞ্জ হ'ল মোবাইল আহিলে মোক দিছিলে মই একচেপ্ট কৰা নাই নহয় লিখি দিছিলে মই একচেপ্ট কৰা নাই ন তেনেহ'লে ঠিকে আছে তো সেই মই চিঠি মই মাক দেখিছোঁ আইতাই পঠোৱা আমাৰ মাকে আইতাই পঠোৱা দীঘল ধুনীয়া চিঠিত খবৰ চবৰ ল'বলৈ যে এইটো হ'ল তেতিয়া ফোন নাছিলে তো এইবোৰ চিঠি মুভমেণ্ট মই সেইটো পাইছোঁ সেইখিনি
দেখিছোঁ নিজেই ডাঙৰকৈ ইটি তোমাৰ লিখি পোৱা নাই মানে গম পাইছোঁ ময়ো পোৱা নাই লুকাই লুকাই পঢ়িছা নে বেলেগৰ চিঠি নাই পঢ়া দেই ঠিক আছে আমি বহুত কথা পাতিলোঁ তেতিয়াহ'লে আৰু আমি শেষ কৰি দিওঁ কেনেকুৱা লাগিলে বাৰু তোমাৰ পডকাষ্টটো ভাল লাগিলে মই কথা উলিয়াব পাৰিম নে মানে নিজে ওলাবনে নাই মই সেইটো ভাবিছিলোঁ তোমাক মেছেজতো দিছিলোঁ যে কথা উলিয়াব মই নোৱাৰিম কিন্তু ঠিকে ওলাই গ'ল চাগে অকণমান বেছিকৈ যদি কথা কৈ দিলোঁ বেয়া নাপাব বেছিকেতো কোৱা নাই আৰু তাইৰ শ্ব'টোতো ভালেই মই কি চাব বুলি ক'ম কিয় নক'বা কোৱা তো শ্ব'টো চাই থাকিব তাইৰ ভাল আৰু আমাৰো ছিৰিজখনো চাব চুপা চুপিখন চলিছে ভালেই মানুহে ভাল পাইছে অলপমান দুই এটা মানুহে বেয়াও পাব পাৰে বেয়া পাই ভাল পাই চাই ল'ব চাই পেলাই বেয়া পালেও কৈ দিব ভাল পালেও কৈ দিব নেক্সটখনত আমি ঠিক কৰি ল'ব পাৰিম চ' সেয়াই আৰু ঠিক আছে আৰু এপিছডটো শেষ কৰোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো বহুত শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই